তই যাবি না মই নাযাওঁ তই যাবি না দেউতা পেনশন পাই গম পাই কি নাই 5,000 বা 10,000 টকা হেৰি চলি যাম নহয় 5,000 টকাত চলবি চলি জন্ম দিয়ে নে আজিলৈকে গম পাইছে কি না ঠিকিলা কোনে কৰিব আজিকালি শিকলে বাদ দি আজিকালি এনজয় কৰিব লাগে এনজয় টু মেইন একো বুজি নাপা কামো নহয় আসি আই যাই যাই একটু বছরে কবে যা 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 এ ঠেকা মাৰি কে দিলি যা বুলি কৈছো না কি জানো মন লগতে বক কৰি আছা মৰে দক দি আছা সব যাবা না হদি তিৰি জিন্দাবাদ নাৰী জিন্দাবাদ এনোখে আজিকালি তিৰি গিলাকে যা বাপেৰে ক ঘৰ কবাত যাব আৰু নাৰীৰ ওপৰত তিৰিৰ অত্যাচাৰ হে তেইকা কাম বন নহয় গেল এফচিআইটো সেই ৰেক চেক নহয় গেল কি কৰি খাওঁ এতিয়া বেলেগ হৈ কিনেও খালো ফাটাৰৰ লগত কি কৰিম কি আছে একলা কয় এ একালা একালা মানে কি কবি কাম চামো নাই ঘৰত আকা একোই নাই একোৱে নাই দালি চেনি চাপাত একোই নাই আলু চালু এ তাৰেতো চিন্তা কৰি আছো কি কৰিম তাকে ভাবছো চাউল আছে অলপমান তাক ভাতটো খাবা পাৰি তাকো গেছ হৈছে এতিয়া কি হেৰি খাবি খাই থাক হয় নেকি কামতো নাযা চাউল কেতিয়া আছে অ পানীটো ঘৰতে আছে দমকলৰ পানী কি আছে হ'ব গেছো নাই গেছো চাইছি ক'ত খাম এতিয়া খৰি নাই ক'ত খৰি আছে চৌকাই নাই আকা চগে না চগে বনাই ল'ব লাগবো বনাই ল'ব লাগবো বৰ আকা ফুটেনি আছিল সিগদিন কৈছিলি ফাদাৰত বেলেগ হৈ হাম ফাদাৰত সেইকাৰণে ফুটেনি দেহে কেনে কেইদিন মান তাতে কি হ'ল খালি এতিয়া জমা পইচা কেইটা খালি মোৰ তই ময়ে খালো এতিয়া একলা ময়ে একলা খালো মই খাওঁতে বেলেগ কথা দিছো সেইটো বাদ দি এতিয়া কি জানা না জোৰে নকয় কে কি এতিয়া কি হৈছে জানা দেউতাৰ লগত একলগ হৈ খাওঁ দি হা দেউতাৰ লগত অ একেলগে খাওঁ দি কি শুনা নাই অলপ চাউনটো জোৰে কওঁ শুনা নাই দেউতাৰ লগত একেলগে খাওঁ দি এতিয়া লগ হৈ কেনে শুনছা কলা হৈ গেছি দেউতাৰে লগত একেলগে খাবি কি কৰিম নহলি এতিয়া লাজ নাপা ফাদাৰৰ লগত মইনো কে লাজ পাবা লাগে তইহে যাবি কবা মই কবা যাম নেকি সেইটো হৈছে কথা এই সিদিনাখনে কলি গলি ঘৰত থাকবে দিম ফাদাৰো আমি ইয়াতে থাকিম এই ঘৰডালটো নোলায়ে এতিয়া মই কবা নাযাওঁ নহয় মোৰ কিহৰ লাজ লাগবো তই কবি এতিয়া মই যাব লাগবো ময়ে কবা যাব লাগবো মই যিহেতু তিৰি ফুচুঙে যা বাপেৰে কগেল কি বহি আছা এতিয়া এ কবি ৰ নিজে নাযায় কে কবাক লাগি মই কিয় যাম মোৰ বাপেৰে নেকি কি মোৰ বাপেৰে নিজে বেলেগ হবাক লাগি কৈছিলি একা বেলেগ এতিয়া মই কৰিতো খোৱা নাই নহয় মইতো কামত যাওঁ পাতি গেলোৱে হয় বৰে আছি মই নৰো গিলা কবা যাবা নিজে কৈ গেল যা কাম চাম কৰবে নৰব আৰু বেলেগক দুখি থাকব নিজে বেলেগ হবা আছে মই নৰো যা বা তই যাবি না মই নাযাওঁ তই যাবি না নাই দেউতা পেনশন পাই গম পাই 5,000 বা 10,000 টকা হেৰি চলি যাম নহয় 5,000 টকাত চলবি চলি জন্ম দিয়ে নে আজিলৈকে গম পাইছে কি না সিগিলা কোনে কৰিব আজিকালি শিকলে বাদ দি আজিকালি এনজয় কৰিব লাগে এনজয় টু মেইন একো বুজি নাপা কামো নহয় আসি আই যাই যাই একটু বছরে কবে যা 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 এ ঠেকা মাৰি কে দিলি যা বুলি কৈছো না কি জানো মন লগতে বক কৰি আছা মৰে দক দি আছা সব যাবা না হদি তিৰি জিন্দাবাদ নাৰী জিন্দাবাদ এনোখে আজিকালি তিৰি গিলাকে যা বাপেৰে ক ঘৰত কবাত যাব আৰু নাৰীৰ ওপৰত তিৰিৰ অত্যাচাৰ বেছি দেখা টেনচনে ফাদাৰ কি কৰিছা কি কৰিবি অলপ বাগাত দিলো বাগাত দিলি মই কামুৰছি নেকি মইতো আৰু দুই এটা কামুৰিবই বাপা আৰু গলি ঘৰৰ কথা ইগিলা দুবৰা দুবৰি কৰি পেলছি উপায় নাই আৰু কি কৰিবি তয়ো বেলেগ হৈ গেলি বেলেগ হোৱা নাই আমি কি বেলেগ হোৱা নাই বেলেগ হোৱা নাই আমি তাৰমানে কি জানানে এনেই অলপমান ধেমালি কৰিছিলো হয় নেকি হেৰি এটা কাম কৰো দি কি এই আমাৰ সেই চিলিণ্ডাৰটো শেষ হৈছি অ তাৰপিছত আৰু মোৰো কাম চাম নাই অ কাম চাম নহলি আৰু এইগিলা চব্জি তব্জি বজাৰ কৰিবই পৰা নাই হয় নেকি এতিয়া কি কৰিবি তই এতিয়া আমি সেই একেলগে খাম বুলি ভাবছো সেইকাৰণে মই তোক আগতে কৈছিলো যে ডাঙৰপা বেলেগ হবা নালগে তই তিৰিৰ কথা শুনি শুনি তই মানে বেলেগ হবা বিচাৰিলি সেইকাৰণে যা আৰু তহঁতৰ শুনি তহঁতে একা যদি তহঁতে বেলেগ হৈ থাকিয়ে যদি সুখ পা বেলেগে হোক মই সেইকাৰণে তহঁতক বেলেগ হবা দিলো এতিয়া তই কি ভাবছা নহয় আমি একেলগে খাম বুলি ভাবছো সিটো তাৰ ধেমালি কিয় কৰিছিলো তাৰমানে কৈছিলো গম পাইছে না এনে প্ৰেং হিচাপত কৰিছিলো এতিয়া তাৰমানে কি একেলগে খাম বুলি ভাবছি আৰু মনটো যদি একেলগে খা এটা কথা কিন্তু তাইও আহি পেলাই কথাটো কবা লাগবো কোনে তোৰ তিৰিটো আহি পেলাই কবা লাগবো কথাটো কাৰণ কিয় জানানে তই আজি কৈছে এনেকে আৰু কালি তাই কব কি মই বেলেগ হৈ খাম গতিকে তাইও আহি পেলাই মোৰ আগত কথাটো কবা লাগবো যে আমি একেলগে খাম আমাৰ যি ভুল হ'ল
আমাক মানে মাফ কৰি দিয়ে আৰু সেনেকে তাক ক'বা লাগবো। এ না তাইও সেই ধেমালিহে কৰছি। ধেমালি কৰছি মানে তই চা 1 কেজি সেই খাহীৰ মাংস মোক দিলে হাৰা, সেই ৰমস্থানলৈ তাৰে দিলে মোক মাহে ফিচিয়ে, গতিকে চিন্তা নকৰে কিয় ফিচিয়ে দিলে আকৌ মাথা দিলে এইগিলাখান কৰছি। মই ভাবা আৰু এইগিলা অত্যাচাৰ সহ্য কৰিব নোৱাৰো। গোটেইখিনি কথা তহঁতে ভালকে দুটাই আলোচনা কৰি পেলাই মোৰ আগত আহি পেলাই কওঁ। এ নহয় ফাটা, তাইও সেই ধেমালি কিয় কৰছি, এনে কৰছি ধেমালিকে। এনেকে কলি কেনেকে হব বাপা, তই এটা কাম কৰচোন, তাকো মাতি লৈ আহ, তই দুটাই আহিবি বুজিছে না, যা তই তাকো মাতি লৈ আহিবি। তই তাৰ মানে কি একেলগে নাখা? একেলগে খাম, কিন্তু তই দুটাই আহি পেলাই মোক কথাখিনি কবা লাগব। হয় নেকি? অ কিন্তু আমি সেই জমেনিকে কৰছিলো দে এইটো। হা এনে আমি প্ৰেং যি আছে অ গম পা নে তই? দে পাও দি এই সেই প্ৰেং হিচাপত কৈছিলো তাৰ মানে। বাৰু যিয়ে নহওক যে প্ৰেং চেং এইগিলাখান বাদ দি তই কৈছা বাৰু মই মানছো আমি লগ হৈয়ে খাম, কিন্তু তাইও একবাৰ আহি পেলাই কথাটো কবা লাগব। মোৰ একবাৰত মানে কি ভুল চিকাৰটো কৰিব লাগব, তেতিয়াহ'লে তহঁতে একো টেনচন ল'ব নালাগে। খাৱা লাৱা যিমান যি টিভিৰ কেবল মানে গোটাইখিনি খৰচ মই দিম, কেৱল তহঁতে মোৰ লগত একেলগে থাকিব লাগে। মোবাইলৰ ৰিচাৰ্জটো দিবি না? গোটাই দিম মই, অল এভৰিথিং মই গোটাই দিম। ৰিচাৰ্জৰ দাম বাঢ়ছি একা দাম বাঢ়লেও কথা নাই, মোৰ টেনচন ল'ব নালাগে। মই পেঞ্চনৰো পইচা পাওঁ আৰু মোৰ বাহিৰে কিবা পইচা অলপ আহে, তহঁতে সেইটো টেনচন ল'ব নালাগে। কেৱল মোৰ লগত একেলগে খাব লাগে। তোৰ ভাত বনাব, তই খাবি, মই খাম, তাইও খাব, সিমানেই কথা। হা পেঞ্চনৰ পইচা পাই আছা আৰু নেকি? পাই আছো, একো টেনচন ল'ব নালাগে। যা পেঞ্চনৰ পইচা পাই আছা যদি টেনচন ল'ব নালাগে। একো টেনচন ল'ব নালাগে। তই এবাৰ তাক কথাটো কবি। দেছো তাক কৈ চাও। কাৰণ কি তইহে কৈছে লগ হ'ম বুলি, তাইতো লগ নহবাও পাৰে। সেইকাৰণে তাকো মাতি লৈ আহ। তাই লগ হব, তাই এনেই প্ৰেং কৰছি প্ৰেং। বা সিগিলা কৈ লাভ নাই, তাক মাতি লৈ আহ। দে দুটাই আহি পেলাই মোক কথাখিনি কওঁ। দে যা বাছ এতিয়া কেনে পাইছে বৰ কথা, বেলেগ হৈ খাই বেলেগ হৈ সুখত খাম বুলি ভাবছি। এতিয়া কাম বিচাৰি পোৱা নাই, কাম নাই, গেছ ভৰাবৰ পইচা নাই, এতিয়া হাহাকাৰ লাগছি। এতিয়া লগ হৈ খাম বুলি কৈছি। সেইকাৰণে কৈছো গিৰিয়েক ঘৈণীয়েক দুটাই আহক, আহি মোৰ আগত চামনা চামনি কৰি গোটাইখিনি কথা কওক, তাৰে পিছতহে ময়ো লগ হৈ খাম। কাৰণ কি নিজৰ চলি এৰিবও নোৱাৰি, বেৰিবও নোৱাৰি, বাপাৰে লগ হৈ চলিও খাব লাগিব। দেখছো আমাৰ এটাও বহুত দেখা পাইছো। প্ৰথমতে বেলেগ হয়, তাৰপৰা যেতিয়া পইচা দিব নোৱাৰিব, খৰচ আনিব নোৱাৰিব, আৰু লগ হয়। আমাৰ ইহঁতৰো সেনেকৈ আছে। শিক্ষা পাইছি নে আহো কৰচোন, এইবাৰ কি কয় মই দেখা যাক। ক'ত মৰে যাই কিনে ঘৰতো বিচাৰি লাইনৰ বিল দিবা পাৰা নাই, লাইন কাটি দিছি। লাইন কাটছি, এই অৱস্থা আছি। দে এইগিলা বাদ দি হেৰি কি বুলি কয়, মই ফাদাৰৰ তাত গেলো, মানে কি দেউতাৰ তাত গেলো, এই একেলগে খাম বুলি কৈছি। মই কলো গোটাই হিন্দি কথা বুজাই কিনে কলো, দেউতাক কৈছে কি একেলগে খাম বুলি কৈছি। এতিয়া নিজক মাতছি। মোক আকৌ কিয় মাতছি? কি কিয় মাতছি? নিজৰ আজি এটা কথা, কালি এটা কথা। যদি সেই নিজে কয় কি আজি খাম একেলগে, কালি মোৰ সেই কাম হলক পইচা হলক, তাৰপিছত আৰু কবি বেলেগ হৈ কিনে খাম বুলি। এতিয়া লাজে লাগে যাবা, আৰু যদি আগৰ কথা গিলা ওলাই নোলাই যা। খাহী মাংস আনাতে যে হাৰা দিছিলো আৰু ৰৌ মাছ আনোতে যে ফিচা দিছিলো যে, সেইগিলা কথা যদি ওলাই আৰু দিছা কাৰণে কৈছি। এতিয়া যদি আকৌ সেইগিলা কথা ক'লে মোৰ লাজে লাগে কিবা। একো নহয়, লাজ কৰিব দৰকাৰ নাই। সি ভালে পাই কিজানি মোক গালি চালি পালে। একো ভাল নাপাও, এনেকুৱা পৃথিৱীত এনেকুৱা বাপেক নাই, গম পাইছে কি নাই? হয় নেকি? ইমান ভালকে কৈছি? বঢ়িয়াকে কৈছি। কাৰণ শুন, মই এটা কথা কওঁ, মানুহ যি বিয়া কৰা হয়, ছোৱালী যি জন্ম দে, কিহৰ কাৰণে গম পানে? নাজানা? একোতো মাথাত নাই। মানুহে এনে বিয়া কৰা নেকি যে ছোৱালী এটা জন্ম দিলে, ছোৱালীটো জন্ম দিয়াৰ লগ ছোৱালীটো ডাঙৰ হ'ল, ইনকাম কৰিব পাৰিলে, তাৰপিছত আমাক চাব, গম পাইছে? বুজি পাইছে নে এতিয়া? দেজ এই ফাদাৰ হে আজিকালি ইংলিছ যুগ চলছি না, এই পিতেৰ আগত কয় ইয়া। বুজি পাব লাগে সেইগিলা কথা। আজি আমাৰ বুঢ়ে হেঁচাৰা নহয় যো, নিজেও কম নহয়। সেইগিলা বুজি পাব লাগে, গম পাইছে কি নাই? চলি জন্ম এনে দে নেকি যে বুজি পাইছে? শুনছে কি নাই? অলপমান মিহিহুৰুত কবি, চটচটিৰ দৰে আৰু নকবি। নিজৰ মুখখন আকৌ সেই
ও বিতে ও বহিছা তাতে বসি দিয়ে তাতে বহুত মনে গা চা বিষাইছে নেকি কিবা অলপ বিশেষে এই মেক্সত আনি দিবি আজি মই কামুৰে বোলে ময়ে কামুৰে। কৰি এটা নাংগে আৰু থাকবা হয় না আমাৰ তাত একেলগে থাকলি হলে না আজি আকৌ তহঁত দু গিৰেৰে ঘনেৰে বৰ মৰম কৰিলি মোক এই সদা মৰম নকৰলি ক'ত হ'ব ন আমাৰে এতিয়া দিছোন বেলেগ নহয় নহয় সদা মৰম কৰি থাকো হয়নে বুজিয়ে নাপাই বুজি নাপাই নহয় আমি যে একেলগে খাম অ অ এই কথাটো কবা আছিলো তাৰমানে হ'ব হয় নেকি ঠিকে আছে এতিয়া বোৱাৰী কি কয় খাম দি একেলগে একেলগে খাবি আৰু কথা জিকি এটা কথা নহয় কথা কিন্তু লচ্চৰ কৰিব নোৱাৰা এ নকৰো কেনো কৰিম কাৰণ কিয় জানানে আই ইতেনে মোক কৈ থৈ গেছি বাপাই কৈছে কি আমি লগ হৈ খাম মই বোলো লগ হৈ খাম বুলি তইহে কৈছে তোৰ তিৰিটিটো কোৱা নাই মোক এ ময়ে কবা দিছো দিয়ক দেউতে হয় নেকি এতিয়া গোটাইকেইটা আমি লগ হৈ খাম হয় না নহয়? আকৌ হাই কাজিয়া কৰিব নালাগে ঘৰৰ মানুহ অ ঘৰৰ মানুহ হায়া কাজিয়া কৰিব লাগে নে হয়নে আমি একেলগে খাম একে আমি হয়নে অ এই মায়েও নাই হয়নে দেউতা কিমান কষ্ট হয় মাথাটো মালিচ কৰি দিওঁ কিমান দিন এনেকে তোৰ মিলি থাকিলে মই বৰ ভাল পাওঁ মই বৰ আনন্দ পাওঁ গম পাইছ নে এতিয়া আমি সকলোৱে লগ হৈ খাম আজি মই খাহী মাংস 1 কেজি আনিম আৰু ৰৌ মাছ এটা আনিম এ হ'ব আপুনি আগত মই নৰম নৰম বিলাক উলাই দিম কথা জিকি আৰু সেই যাবাৰ নিচিনা সেনেকে হেৰি নকৰিলি হ'ল আৰু বোৱাৰী নহয় নহয় ফিছে দিয়া নাছিল হা দিয়া নাছিলি ফিছে মই ফিচা পাইছো আকৌ বাপা ফিছে দিয়া নাছিলি ন তেন্তে মই কেনেকে ফিচা পালো এই হাকি বুলি কয় সেইটো কেবা এই যে কটা থাকাই যে কটা থকা মাছ নে এইটো নাজানো আৰু বাবা আৰু মোৰ বুঢ়া মানুহ হয় না এতিয়া বাৰু যে নহওক এতিয়া আমি মিলি জুলি গোটাইকেইটা বঢ়িয়াকে থাকো আগৰ কথা গেল আৰু আগৰ যাৱা কথা এনেকে কথা গেল আমি আজি নতুনকে আমি ভালকে থাকিম আৰু তহঁতৰো সংসাৰখন সুখী হওক ময়ো সেইটোৱে বিচাৰো হা এই ডাঙৰ বাজু আমি আমি আজি ভালকে থাকিম না ভালকে থাকিম। অলপমান চৰবত খা যদি আনি দিম দে, অলপ দে। বসো হা যা যা আমি যাওঁ হা যা যা পতা হৈছিলে ই মজা আছি পতাত এনেকে পতাব লাগে দিছি কথা একো চাপা এবাৰ আৰু কাম নকৰিলেও কথা নাই পেঞ্চনৰ পইচা কেইটাতো পায়ে আমি কি হয়নে খাম লম আৰু ফুৰি থাকিম এনেকে পতাব লাগে এ নিজৰ কাৰণে হৈছি গিলে চব নিজৰ কাৰণে হৈছি গিলে মৰি দক চব ফালি আৰামছে খাবা লাগে আমি এতিয়া কাজিয়া লাগি থাকিলে কি হ'ব আৰু বাছা বেলেগ দে হ'ব আমাৰ কাম হৈ গৈছে না হে বাচ্চাত কেনে শিক্ষা পাইছে আজিকালি চব তিৰি আৰু এই চব গিৰিয়াকে তাৰমানে এনেকুৱা এতিয়া সিহঁতৰ গেছ ভৰাব পইচা নহয় আজি আলু দালি চেনি এইগিলা আনিব পইচা নাই নহ'লে এতিয়া আপাহে কাম বিচাৰি পোৱা নাই তিৰিটোহে জোত দি থাকে উপায় নাপাই পেলাই এতিয়া আকৌ মোৰ লগত লগ হ'বা আছি নে চব সেনেকুৱাই আজিকালি তাৰমানে বস্তুগিলাখান পইচা পাতি যেতিয়া নহ'ব কাম বন বিচাৰি নাপাব সৌৰাকত দেখি আকৌ বঢ়িয়াকে আহি যায় আৰু লাইন মোৰো সেনেকুৱাই হৈছে বাচ্চাহঁতে কি কৰিছে কি নকৰিছে একবাৰ চাই আহোঁ ৰ